রাম রাম ফুলে আনি দিব ফুল তালে গেরা ফুলে আনি দিব দবা ফুলে আনি দিব আমার শংকৰ গুৰু বৰদুৱা থানৰে পৰা ৰাম ৰাম ফুলে আনি দিব ফুল তালে গেৰা ফুলে আনি দিব দবা ফুলে আনি দিব অনুষ্ঠানত যিসকল ছাত্ৰ ছাত্ৰীয়ে পুৰস্কাৰ লাভ কৰিছে তেওঁলোকৰ বঁটা বিতৰণী সভাৰ উপলক্ষে আজিৰ এই সভাখন অনুষ্ঠিত কৰা হৈছে। আহি উপস্থিত হ'ল আৰু এই উপস্থিতিত আমি
ছাত্ৰ ছাত্ৰীসকলক কিমানখিনি দিব পাৰিলোঁ আৰু অভিভাৱকসকলে আমাক কিমানখিনি সহায় সহযোগ আগবঢ়ালে শিক্ষাৰ ক্ষেত্ৰত সেয়া হয়তো আমি বিশেষভাৱে আলোচনাৰ এটা বিষয় হৈ থাকিলে মই আজিৰ এই প্ৰতিষ্ঠা দিৱসতে ছাত্ৰ ছাত্ৰীসকলৰ এটা ভাল ভৱিষ্যত সুপ্ৰতিষ্ঠিত এটা ভৱিষ্যত বিচাৰোঁ তেওঁলোকে যাতে জীৱনত আমাৰ এই অঞ্চলৰ নাম ৰাখিব পাৰে পৰিয়ালৰ নাম ৰাখিব পাৰে তেনেকুৱা এটা পৰিস্থিতি আমি সৃষ্টি কৰিবলৈ বিচাৰিছোঁ আৰু এই পৰিস্থিতিটো পৰিৱেশটো সৃষ্টি কৰিবলৈ যাওঁতে আমি ছাত্ৰ ছাত্ৰীসকলক বহু ধৰণে শাসন কৰিবলগীয়া হৈছিল আৰু সেই ব্যৱস্থাত অভিভাৱকসকলেও আমাক তেওঁলোকৰ ভৱিষ্যতৰ উন্নতিৰ কাৰণে কিবা এটা নিশ্চয় কৰিবলগীয়া আছে মই আজিৰ সভাতে অভিভাৱকসকলক বিনম্ৰভাৱে ক'ব বিচাৰিছোঁ আপোনালোকে ছাত্ৰ ছাত্ৰীসকলক স্কুলীয়া শিক্ষাৰ উপৰিও ঘৰতো কিছু চোৱা চিতা কৰাটো অতি আৱশ্যক হৈছে মই এইবোৰ এনেই কোৱা নাই মই তেওঁলোকৰ ক্লাছত গৈছোঁ শিক্ষকসকলৰ লগত মই আলোচনা কৰিছোঁ আৰু এই গোটেইবোৰ দেখি শুনি মই এটাই কথাই বুজি পালোঁ আমাৰ ল'ৰা ছোৱালীসকল ঘৰলৈ ছুটিৰ পাছত যোৱাৰ পাছত নিজাববীয়াকৈ যি ইচ্ছা তাকে কৰি ঘূৰি ফুৰে সন্ধিয়া হ'লে নপঢ়ে অভিভাৱকৰ কথা নুশুনে বা অভিভাৱকে চোৱা চিতা বহু পৰিমাণে নকৰে শিক্ষা দিয়া যায় মোক আজি কোনেও ক'ব নোৱাৰে কোনো এজন অভিভাৱক বা ৰাইজে ক'ব নোৱাৰে শিক্ষা দিব পৰা নাই নপঢ়ায় বহি থাকে ঘৰত ভ্ৰমণ কৰিবলৈও নিদিয়ে কোনো জনাৰ শিক্ষাৰ প্ৰতি নপৰে এই কথাখিনি মই অভিভাৱকসকলৰ মুখৰ পৰা এদিনলৈও আমাক হোমৱৰ্ক দেখুওৱা নাই কিন্তু ল'ৰা ছোৱালীয়ে গৈ ঘৰত কি কয় মাক বাপেকে যেতিয়া সোধে তেতিয়া কয় নাই আমাক একো কৰিবলৈ দিয়া নাই কিন্তু আপোনালোকে তাক কৰিবলৈ দিয়া হৈছে কিন্তু কি কৰে মাক বাপেকক শাস্তি দিয়ে এটা হিচাপতহে আমি বিদ্যালয়ত শাসন কৰিব পাৰোঁ যেতিয়া এটা শিশুৱে এটা ল'ৰা ছোৱালীয়ে তেওঁলোকৰ হোমৱৰ্কখিনি কৰি নানে আমি এটা হিচাপতে শাসন কৰিব পাৰোঁ আঁঠু কঢ়াব পাৰোঁ 2-4 তেওঁলোকক দিব পাৰোঁ কিয় নকৰে আমি কৰি আনি আৰু মই দেখিছোঁ বহুত কেইজন শিক্ষকে
সেই ল'ৰাজনৰ ভৱিষ্যত বা ছোৱালীজনীৰ ভৱিষ্যতৰ চিন্তা কৰি মাক বাপেকলৈ আমাৰ নিৰ্দেশ আছে যেনে তেনে ছাত্ৰ ছাত্ৰীৰ মাক বাপেকলৈ অভিভাৱকলৈ ফোন কৰি কথাখিনি জনাই দিবা যে ল'ৰাটোৱে হোমৱৰ্ক কৰি নাহে পঢ়ি নাহে তেনে ক্ষেত্ৰত যদি আমাৰ শিক্ষা ব্যৱস্থাত যদি কিবা অসুবিধা আপোনালোকে কৈছে আপুনি বিদ্যালয়ত আহি নিশ্চয় কমপ্লেইন কৰিব পাৰে হ'ব পাৰে তাৰ ব্যৱস্থা মই গ্ৰহণ কৰিম কাৰণ এইখন বিদ্যালয় মই কোনো এটা টকা ঘটা অনুষ্ঠান হিচাপে কৰিবলৈ বিচৰা নাই মই বিদ্যালয় এই পিছপৰা অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন উন্নতি কেনেকৈ কৰিব পাৰো আমি এই ল'ৰা ছোৱালীখিনিক সমানে কেনেকৈ বাহিৰৰ টাউনৰ বিদ্যালয়ৰ ল'ৰা ছোৱালীতকৈ আগবঢ়াই নিব পাৰো তাৰেহে পৰিকল্পনা আজি আমাৰ এই বিদ্যালয়ৰ ল'ৰা ছোৱালী য'ত টাউন চহৰৰ ল'ৰা ছোৱালীয়ে গৈ গুৱাহাটীৰ কলাক্ষেত্ৰত নাচিবলৈ পোৱা নাই খেলিবলৈ পোৱা নাই কম্পিটিশ্যন কৰিবলৈ পোৱা নাই কিন্তু এই পিছপৰা চামগুৰিৰ ল'ৰা ছোৱালীয়ে গৈ তাক কম্পিটিশ্যনত যোগদান কৰি অসমৰ শ্ৰেষ্ঠ পুৰস্কাৰ আনিবলৈ সক্ষম হৈছে আমি গৌৰৱান্বিত আমি এইটো গৌৰৱ কৰোঁ গোটেই অসম বিৰোধী চলি থকা ৰংমেলা এই আলোচনীখনত আমাৰ এই বিদ্যালয়ৰ ল'ৰা ছোৱালীৰ কম্পিটিশ্যনত ফাৰ্ষ্ট হয় প্ৰথম হয় তেনে ক্ষেত্ৰত আমি কি কৰিলো শিক্ষক শিক্ষয়িত্ৰীসকলে কি কৰিছে তাৰ আৰু প্ৰমাণ আপোনালোকক মই দিবলৈ নিবিচাৰো সেয়ে শিক্ষাৰ ক্ষেত্ৰতো আমি ঠিক অসমৰ ভিতৰত নাম কৰা ছাত্ৰ ছাত্ৰীক ইয়াৰ পৰা উলিয়াই নিব পাৰিম যদিহে অভিভাৱকসকল ঘৰত শাসন ছাত্ৰ ছাত্ৰীক কৰিবলৈ লয় আজি বহু ল'ৰা ছোৱালী মই দেখিছো স্কুল বন্ধ কৰি ঘৰত থাকি যায় মাক বাপেকে তাত কোনো একশ্যন নলয় হয়নে নহয় এইটোতো হ'ব নালাগে আজিতো স্কুল বন্ধ এই ভাৱটো তেওঁলোকৰ তেনেকৈ বহু ল'ৰা ছোৱালী থাকি যায় আজি 8-9 পরে আমি ছাত্র ছাত্রীসকলক বহুত ভাল ধৰণে আমি চাব লাগিব ইংৰাজী হওক অসমীয়া হওক অংক হওক এই সাবজেক্ট কেইটা আমাৰ ল'ৰা ছোৱালীয়ে অকণমান অসুবিধা পায় সেই বিষয়কেইটাৰ ওপৰত আমাৰ অভিজ্ঞ শিক্ষক আছে তেওঁলোকে অতি সহজ উপায়েৰে সেই শিক্ষা আমাৰ বিদ্যালয়ত প্ৰদান কৰি আছে যাৰ বিনিময়ত মই দেখিলো একো নজনা খুব কম জনা ল'ৰা ছোৱালীও এতিয়া বহুতখিনি জনা হ'ল মই প্ৰশংসা কৰোঁ সেই ল'ৰা ছোৱালীক মাতি আনি কওঁ তই পাৰিছ ভাল লাগিছে
আগতে ধুমনেতা ঘৰতে নাজানিছিলে আপোনালোকে এতিয়া তামোলৰ স্কুলৰ ল'ৰা ছোৱালী আহি ইয়াত এডমিশ্যন লৈছে প্ৰথম দ্বিতীয় শ্ৰেণীত নহয় ওপৰ ক্লাছত পুৰণ মেয়ৰক মাতিব নাজানে কিন্তু আপোনালোকে সেই ল'ৰা ছোৱালীৰ ওপৰত কিমান খৰচ কৰি দিলে মাহে কমেও 20,000 টকা অনা নিয়া খৰচৰ বাবে ভালকে অসমীয়া আখৰ ইংৰাজী আখৰ লিখিব নাজানে সেই শিক্ষাৰ কাৰণে আপোনালোকে বহু টকা খৰচ কৰি আছে কিন্তু আৰু পৰীক্ষাত কি কৰে আপোনালোকে বেয়া পাব বুলি বাহিৰৰ শিক্ষাবিলাকে একো নাপালেও 80 নম্বৰ 90 নম্বৰকে দি দিয়ে যিটো ল'ৰাই পুৰণ নেওতা নাজানে যোগ নেওতা নাজানে সেইটো ল'ৰাই অংকত 90 পায় আৰু সেইটো দেখিয়ে বা মোৰ ল'ৰাটো 90 পালে আপোনালোক সুখী হয় তেনেকুৱা শিক্ষা কিন্তু মই ইয়াত নিদিওঁ আপোনালোকে কেতিয়াও নাভাবিব সেই শিক্ষা মোৰ বিদ্যালয়ত নহয় 90 পোৱাতে পাব ইয়াত 50 মই কমাই দিম মোৰ গোটেই ব্যৱস্থাখিনি এই ল'ৰা ছোৱালীখিনিৰ জীৱনক লৈ পেলাই হয় মই ছাত্ৰ ছাত্ৰী গোটোৱাৰ কাৰণে মই নম্বৰ দি দিম ল'ৰা ছোৱালী বনোৱাটো ইমান সহজ কাম নহয় সিহঁতৰ ঠিক কৰক চাকৰিৰ চিন্তা কেতিয়াও নকৰিব সিহঁতক মানুহ হিচাপে গঢ়ি তোলক আমি বহুত পিছ পৰি আছো আমি অসমৰ মানুহ বহুত পিছ পৰি আছো আজি চাব মই যেতিয়া তেজপুৰত পঢ়ি আছিলো এটা ল'ৰাই চানাচুৰ বেচে পকৰি বেচে আমাৰ হোষ্টেলৰ কিনাৰত দেশৱালী ল'ৰা সি কিন্তু এম এ পাছ কৰিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা সি এম এ পাছ ল'ৰা আমি তেতিয়া আছো হায়াৰ ছেকেণ্ডেৰী ইউনিভাৰ্চিটি আছিল তেতিয়া সি পকৰি আৰু খানা বেচিছে সি কিন্তু কোনো লাভ পোৱা নাই আমিও তাক গোটেই কলেজৰ প্ৰায়খিনি ল'ৰা ছোৱালী এটাক সন্মান কৰোঁ শিক্ষা থাকিলে কৰ্মত লাভ নাই শিক্ষা যেতিয়া গ্ৰহণ কৰিবা শিক্ষিত যেতিয়া হ'ব আপোনালোকৰ কোনো কৰ্মৰ প্ৰতি লাভ নালাগে অৰ্ধশিক্ষিত মেট্ৰিক ফেল কৰি ঘৰত বহি থকা ল'ৰা ছোৱালীৰ কিন্তু বহুত লাভ লাগে সিহঁতে পথাৰ হাল মাৰিবলৈ যাবলৈ লাজ পায় দেউতাৰ লগত কাম কাজ কৰিবলৈও লাজ পায় ঘৰতে শুই বহি থাকিব কিন্তু যিখন ঘৰত এম এ পাছ ল'ৰা ছোৱালী আছে সেইখন ঘৰত দেখিব সেই ল'ৰা ছোৱালীয়ে কিন্তু বাপেক মাকক সহায় কৰি ঘৰখনৰ ডেভেলপ কৰিবলৈ বিচাৰিছে আৰু লগতে কেনেকৈ কিবা এটা তেওঁ নিজৰ খৰচৰ কাৰণে চিন্তা কৰি কিবা কিবি আজিকালি চাউল দোকান কিবাৰ দোকান যিটো নলবাৰীত আমাৰ অসমীয়া মানুহখিনিয়ে কৰিছে সেই দোকান তেওঁলোকে ঘৰ চলাইছে তাৰপিছত বহুত ল'ৰা ছোৱালী সেইবিলাকে আকৌ এতিয়া টেট পৰীক্ষা সেইবিলাকত
তেওঁলোক চাকৰিও পাইছে, কিন্তু দোকানখন এৰি দিয়া নাই। শিক্ষিত হ'ব লাগিব, আৰু সেই শিক্ষা দিবলৈ ঘৰৰ অভিভাৱক বিলাক কিন্তু সক্ৰিয় হ'ব লাগিব। অভিভাৱকে ঠিক তেনেধৰণৰ শিক্ষা দি লৈ যাব লাগিব, যিটো শিক্ষাই ছাত্ৰ ছাত্ৰীসকলৰ বা আপোনাৰ ল'ৰা ছোৱালীসকলৰ ভৱিষ্যতটো উজ্জ্বল হয়। নহ'লেও সিহঁতে নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ খাব পৰাৰ এটা যোগ্যতা অৰ্জন কৰিব পাৰে। আজি বৰ বেছি মই ক'বলৈ বিচৰা নাই, কিন্তু কথা হ'ল মই কিছু ক্ষেত্ৰত অভিভাৱকসকলৰ পৰা অলপ অসুবিধা পাইছোঁ। সেয়ে মই অভিভাৱকসকলক আজি প্ৰতিষ্ঠা দিৱসতে ক'বলৈ বিচাৰিছোঁ, আপোনালোকেও যাতে চেষ্টা কৰে আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাক বা মোৰ নিজৰ ল'ৰা ছোৱালী কেনেকৈ জীৱনত নিজৰ ওপৰত নিজে ভৰি দি খাব পৰা এটা ব্যৱস্থালৈ আনিব পাৰি। তেনে শিক্ষাই আপুনি ঘৰত দিয়ক। মই আগতেও কেইবাখনো সভাত কৰি আহিছোঁ, যি ল'ৰা ছোৱালীয়ে ঘৰখনৰ কথা চিন্তা কৰে, যি ল'ৰা ছোৱালীয়ে মা দেউতাৰ পৰা কথা চিন্তা কৰে সৰুৰে পৰা, সেই ল'ৰা ছোৱালীয়ে ঘৰখনৰ যিটো কাম কাজৰ ওপৰতো চিন্তা কৰে। আমাৰ আপোনালোকে এনেকুৱা শিক্ষা দিছে ল'ৰা ছোৱালীক, মই পাইছো, মই ওপৰতে পৰা নাই। নিজৰ পানী গিলাচটো সিহঁতে নিজে লৈ নাখায়। মা পানী আনি দে, হওক 5 বছৰীয়া, সেইটো কোনো কথা নহয়। 4-5 বছৰৰ ল'ৰা ছোৱালীয়ে কি কম্পিউটাৰৰ চুইচ বনায়, বেলুন বনাইছে, এটা বস্তু বনাইছে, 5 বছৰীয়া কয়। আমাৰ 5 বছৰীয়া ল'ৰাটোক আমি কি কওঁ, সৰু ল'ৰা, নোৱাৰিব। মা কাপোৰ পিন্ধাই দে, মা মোৰ জোতাযোৰ আনি দে, মা মোৰ পেণ্টটো আনি দে। দিনটো ল'ৰাই আপুনি দৃষ্টি দিব, দিনটো ল'ৰা আপুনি সেই ল'ৰাটো যিয়ে নেকি আজি নিজৰ বস্তু কেইটাও আনিব নোৱাৰে, নিজে পানী এগিলাচ লৈ খাব নোৱাৰে, সেই ল'ৰাটোৱে আপোনাক কেনেকৈ বাৰু সহায় সহযোগ আগবঢ়াব ডাঙৰ হ'লে? দিন আহি বাঢ়িব দোকানতে দিন। সেই ল'ৰাটোৱে এদিন কি কৰিব, মাকক বাপেকক ধমকি দি, মাক দেউতাক পইচা দে, দেউতা আমক দে। আপোনালোকে কথাবোৰ মই ওপৰতে কোৱা নাই, এয়া মোৰ জীৱনৰ অভিজ্ঞতা আৰু মই সমাজত দেখি অহাৰ অভিজ্ঞতা। সৰুৰে পৰা আপোনালোকে চেষ্টা কৰক। আপুনি জলকীয়া বেঙেনা আনিছে বজাৰৰ পৰা লগাবলৈ তুলিবলৈ, ল'ৰাটো এনেই খেলি আছে, তাক মাতক, ঐ আহ জলকীয়া লগ। সি সৰু পোৱালি সিহঁতক ভাল পায়, লৈ পেলাই এনেই য'ত নষ্ট কৰক, দুইটা এতিয়া কৰক, আগবাঢ়ি যাব। তেনেকে ভাত খাইছ, থালখন উঠাই নে? তোৰ থালখনৰ এই ভাত পৰি থকা ভাত কেইটা উঠাই তই হেৰি কৰ,
লৈ যায় গোৱাপাৰ তেনেকৈহে আপোনাৰ শিক্ষাটো আহিব স্বাৱলম্বী হ'ব মই বৰ বিশেষ নকওঁ আপোনালোকে হয়তো আজি বছৰৰ প্ৰথম দিনটোত এনেকুৱা ধৰণৰ কথা শুনিবলৈ ভাল পোৱা নাপাব কিন্তু মই সেই ভাল পোৱাৰ বেয়া পোৱাৰ ওপৰত নিৰ্ভৰ নকৰোঁ মই খালি চিন্তা কৰোঁ মোৰ 1 তাৰিখটো যেনেকুৱা 25 ইয়াৰটো যেনেকুৱা 26টো তেনেকুৱা আৰু 3000 হ'লেও মই একেটাই মই মোৰ এই বছৰটো বুলি মোৰ কথা নাই এই ল'ৰা ছোৱালী কেতিয়াও বেলেগ হৈ নাযায় নতুন বছৰ আহিলে আমি নিজে ঠিক কৰিব লাগিব ল'ৰা ছোৱালীক নতুন ধৰণে শিক্ষা দিব লাগিব যে আমি 25ৰ বছৰটো যিটো ভুল কৰিছোঁ 26ৰ পৰা ইহঁতক নকৰোঁ একেই 1 তাৰিখেও ৰাতিপুৱালে 31 তাৰিখেও পুৱালে 25তো বৰষুণ আহিব 26তো আহিব এইটো লৈ ইমান চিন্তা কৰাৰ বিষয় নহয় হে আপোনালোকে নিজে চিন্তা কৰক মই কিছু কথা ক'লো আপোনালোকে আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীখিনিৰ হৈ অকণমান চেষ্টা কৰক আমাৰ পৰা কিবা অসুবিধা পালে আপোনালোকে নিশ্চয় আহি আমাক ক'ব মোক ক'ব মই থাকোঁৱেই বছৰৰ আটাইকেইটা দিনেই থাকোঁ সিহঁতৰ ভৱিষ্যত উজ্জ্বল কৰিবৰ কাৰণে আৰু যদি কিবা কৰিবলগীয়া আছে আমি কৰিম ইতিমধ্যে মই কিছু কৰিছোঁ শেষত মই সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা জনাই আজি মই আমাৰ বিদ্যালয় প্ৰতিষ্ঠা দিৱসলৈ অহাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ নিশ্চয় আপোনালোকে এনেকৈ আহি থাকিব আমাক সহায় সহযোগ আগবঢ়াব সহায় সহযোগ বুলি মই আন এইবিলাক একো কোৱা নাই ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ক্ষেত্ৰত যিটো আমাৰ কিবা কিছু থাকি গৈছে কৰিবলগীয়া সেই কৰিবলগীয়া আমাকো আৰু 2-4টা দিহা পৰামৰ্শ আপোনালোকে দিব বুলি আশা কৰি মোৰ বক্তব্য ইমানতে প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি নিজৰ পাৰদৰ্শিকতা দেখুৱাই সক্ষম হয় 17 জানুৱাৰী তাৰিখে ৰূপপুৰৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি উপলক্ষে কবিতা আবৃত্তি চিত্ৰাংকন নৃত্য গীত আদি প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰা হয় তাৰিখে শুভাৰম্ভ হোৱা অসম আদৰ্শ বিদ্যালয় প্ৰথমে জন্মতে কৰোণা লকডাউনৰ সন্মুখীন হ'বলগীয়া হৈছিল লকডাউনৰ সময়ছোৱাত আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে ঘৰে ঘৰে গৈ ছাত্ৰ ছাত্ৰীক প্ৰধান শিক্ষয়িত্ৰী তোমালোক তথা আপোনালোক 18 তাৰিখে ইংৰাজী নৱবৰ্ষৰ 2026
ইয়াৰ পৰা ওলগ জনাইছোঁ। এই বিদ্যালয়খন স্থাপন হোৱা দিনৰে পৰা বিদ্যালয়খনৰ বিষয়ে অৱগত হৈ থাকোঁ। ইতিমধ্যে আপোনালোকক সন্মানীয় ৰিপুঞ্জয় বৰদলৈ ডাঙৰীয়াই কৈছে যে তেখেতৰ লগত মোৰ এটি ঘৰুৱা সম্পৰ্ক আছে, তেওঁলোকৰ ঘৰখনৰ লগতো। গতিকে তেওঁলোকে যিখিনি ভাল কাম কৰি আছে সেইখিনি আমি সদায় গম পাই থাকোঁ। আৰু মই যদিও কৰ্মসূত্ৰে আঁতৰত থাকোঁ, মই মাজুলীত কৰ্মৰত, তথাপিও ছ'চিয়েল মিডিয়াৰ যোগেদি ৰিপুঞ্জয় তথা তেওঁলোকৰ ঘৰখনে এই বিদ্যালয়খনৰ জৰিয়তে যিখিনি ভাল কাম কৰি আছে, সমাজৰ হকে যি অৱদান আগবঢ়াইছে, সেয়া মই প্ৰতিটো কথাই গম পাই থাকোঁ। আৰু মই নিজকে অতি ভাগ্যৱান বুলি ভাবিছোঁ যে ইংৰাজী নৱবৰ্ষৰ আজি পহিলা দিনটোতেই মই কণ ছাত্ৰ ছাত্ৰীসকল তথা আপোনালোকৰ লগত আহি এইদৰে মুখামুখি হোৱাৰ সুযোগকণ পাইছোঁ। গতিকে মই এই চেগতেই মোক এই সুবিধাকণ দিয়াৰ বাবে শ্ৰদ্ধাৰ ৰিপুঞ্জয় ডাঙৰীয়ালৈ মোৰ হিয়া ভৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আচলতে আপোনালোকে দেখিছে মোৰ ছোৱালীজনী মোৰ গাৰ লগতে লাগি আছে। তাই কালি ৰাতিৰ পৰা বিৰাট গা বেয়া, শাৰীৰিকভাৱে তাই বিৰাট অসুস্থ। তথাপিও দাদাই ইমান আগ্ৰহ কৰিছে আৰু হয়ো যে এইটো সুযোগ মই হয়তো পুনাই নাপাবও পাৰোঁ। মই এতিয়া ছুটীত আছোঁ, সেই গতিকে ঘৰত থকা সেইটো এই সুবিধাকণ নিমিলে। গতিকে অসুখীয়া ছোৱালীজনীক লৈ হ'লেও মই অকণমান সময় আপোনালোকৰ লগত কথা ক'বলৈ আহিছোঁ। মোৰ অলপ পলম হ'ল, তাৰ বাবে আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। যি নহওক, প্ৰথমতে মই প্ৰাচী পত্ৰিকা জোনাকীখন উন্মোচন কৰিবলৈ সুযোগ পালোঁ আৰু বিৰাট ভাল লাগিছে। নামটোৱে ইমান ধুনীয়া, জোনাকী। আমাৰ পৃথিৱীখনত যি জোনাক পোহৰ, সেয়াই এই নামটোৱে সূচাইছে। আৰু ছাত্ৰ ছাত্ৰীসকলেই আমাৰ সমাজখনক, আমাৰ দেশখনত, পৃথিৱীখনত জোনাক দিয়া পাব লাগে। তেওঁলোকেই সেই দায়িত্ব বহন কৰে আৰু ইমান ধুনীয়া এটি নাম তেওঁলোকে বাছি লৈছে। সেইবাবে শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীসকল ধন্যবাদৰ পাত্ৰ। আৰু প্ৰাচী পত্ৰিকাখনত বহুতখিনি সুন্দৰ সুন্দৰ লেখা সন্নিৱিষ্ট হৈছে। প্ৰাচী পত্ৰিকাখনত অতি সুন্দৰ হাতৰ আখৰেৰে সম্ভৱতঃ ছাত্ৰ ছাত্ৰীসকলে ধুনীয়াকৈ লিখি উলিয়াইছে। আৰু ইমান সুন্দৰ প্ৰাচী পত্ৰিকাখন গছ বন লতাৰে সুন্দৰকৈ সজাই পৰাই তোলাৰ বাবে সম্পাদক মণ্ডলীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ তথা তেওঁলোকক অভিনন্দন জনাইছোঁ। ইমান ইয়াত যিকেইখন চিত্ৰ দেখিবলৈ পাইছোঁ, সেইকেইখনো অতি সুন্দৰকৈ অংকন কৰিছে। আৰু এটি মহৎ লোকৰ বাণী দেখিছোঁ, ইয়াত লিখিছে, কবিতা দেখিছোঁ, প্ৰবন্ধ দেখিছোঁ, কৌতুক দেখিছোঁ। এখন প্ৰাচী পত্ৰিকাত থাকিবলগীয়া আটাইকেইটা উপাদানেই জোনাকী প্ৰাচী পত্ৰিকাখনত আছে। আৰু মই আশা কৰোঁ যে যি চতুৰ্থ সংখ্যক জোনাকীখন আজি মই উন্মোচন কৰিলোঁ, আৰু এই সংখ্যাটি যাতে সদায় এইদৰে সফলতাৰে জোনাকীখন উন্মোচিত হৈ থাকে আৰু আমি আমাৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীৰ মাজত যি তেওঁলোকৰ লিখনি বা তেওঁলোকৰ সাহিত্য চৰ্চাৰ প্ৰতি যি আগ্ৰহ তথা সেই দেশত তেওঁলোকৰ দক্ষতা, সেই সকলোখিনি যাতে সদায় বৰ্তি থাকে, সেয়াই মই কামনা কৰিছোঁ। দাদাই ইতিমধ্যে অলপমান বেছিকৈয়ে মোৰ কথা ক'লে, তথাপিও মই দাদাই যিখিনি ক'লে তাৰ মাজৰ পৰা এইটো কথাকে বুজিলোঁ যে এই বিদ্যালয়খন যিহেতু অসমীয়া মাধ্যমৰ, গতিকে এই বিদ্যালয়খনৰ লগত জড়িত প্ৰতিগৰাকী ব্যক্তিয়ে এইটো বিচাৰে যে ছাত্ৰ ছাত্ৰীসকলে অসমীয়া মাধ্যমতো শিক্ষা গ্ৰহণ কৰি কিদৰে নিজৰ জীৱনত সফলতাৰে থিয় দি থাকিব পাৰে। আচলতে মইনাসকল, তোমালোকক ক'ব খোজোঁ যে শিক্ষাৰ ক্ষেত্ৰত মাধ্যম কেতিয়াও এক অন্তৰায় নহয়। আমি বহুত এনেকুৱা মনীষী আছে যিসকলে নিজৰ মাতৃভাষাৰ মাধ্যমতেই শিক্ষা গ্ৰহণ কৰি বিশ্বত নিজৰ তথা দেশখনৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। আমি প্ৰথম যিটো শব্দ মুখেৰে মাতোঁ, সেইটোৱে আমি মাতৃভাষাত মাতোঁ। আমি সপোন দেখোঁ মাতৃভাষাত, হয়নে নহয়? সেই যিটো ভাষাত
যিটো মাধ্যমত আমি সপোন দেখো সেই ভাষাটি বা সেই মাধ্যমটি জানো কেতিয়াবা সফলতাৰ হেঙাৰ হ'ব পাৰে কাৰণ এটি সপোনে আমাক আগবাঢ়ি যোৱাৰ ৰাস্তাটো দেখুৱায় তোমালোকে সপোন দেখা নাই দেখা অসমীয়া কোনে কোনে সপোন দেখা ইংৰাজী কোনে কোনে দেখা আমি সদায় সপোন প্ৰথমতে অসমীয়াতে দেখো তাৰপিছত যেতিয়া আমি ইংৰাজী চিনেমা চাম ইংৰাজী কথা কওঁ তেতিয়া লাহে লাহে তোমালোকেও কেতিয়াবা ইংৰাজী সপোন দেখিবা হয়নে এই ইংৰাজী সপোন দেখাটো একো ভুল কথা নহয় কিন্তু আমি যেতিয়া প্ৰথম সপোন দেখো তেতিয়া আমি অসমীয়াতে দেখো হয়নে নাই আমি প্ৰথমে কি বুলি মাতো মা বুলি মাতোনে প্ৰথমতে মাৰ লগত নিজৰ মাতৃভাষাতে কথা পাতো হয়নে নহয় গতিকে যিটো ভাষাৰ আমাক কথা ক'বলৈ শিকায় ভাষা কি ভাষা হৈছে যে ইজনে সিজনৰ লগত ভাৱ বিনিময় কৰাৰ মাধ্যম হয়নে নহয় গতিকে আমি যিটো ভাষাৰে নিজৰ মনৰ ভাৱখিনি প্ৰকাশ কৰোঁ সেই ভাষাটো জানো কেতিয়াবা ক'ৰবাত বাধা হ'ব পাৰে কেতিয়াও নোৱাৰে গতিকে তোমালোকে সেইটো কথা কেতিয়াও নাভাবিবা মই অভিভাৱকসকলক সেইটো অনুৰোধ জনাওঁ যে মাধ্যম এটি কেতিয়াবা কোনো ক্ষেত্ৰতে অন্তৰায় হ'ব পাৰে কেতিয়াও নোৱাৰে গতিকে আমি নিজৰ ভাষাটো শিকাৰ লগতে অন্য ভাষাটো আমি আদৰি ল'ব লাগিব এনেকুৱা নহয় যে আমি অকল অসমীয়া ভাষাই শিকিম আমি অন্য হিন্দী ভাষা শিকিম ইংৰাজী ভাষা শিকিম পাৰিলে অন্যান্য দুই এটি ভাষা শিকিম এই ক্ষেত্ৰত কেতিয়াও কোনো বাধা নাই কিন্তু অসমীয়া মাধ্যমত পঢ়ি আমি ভাল ৰিজাল্ট কৰিব নোৱাৰোঁ এইটো একেবাৰে এটি মিছা কথা সেইটো মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰাও কৈছোঁ কাৰণ চাওক এতিয়া মই যিটো চাকৰি কৰি আছোঁ সেইটোত আমি সদায় জনসাধাৰণৰ লগতেই জড়িত হৈ থাকিব লাগে আমি যিমান উচ্চ ডিগ্ৰী গ্ৰহণ নকৰিলেও যি ভাষাতেই আমি যি নকৰোঁ আমি সদায় যেতিয়া জনসাধাৰণৰ লগত কথা পাতোঁ আমি তেওঁলোকৰ সমস্যাবিলাক অসমীয়াতেই জানিব লাগিব মই এইটো অসমৰ প্ৰেক্ষাপটৰ কথা কৈছোঁ দেই গতিকে যেতিয়া আমি মানুহজনৰ সমস্যা এই বিষয়ে জানিবলৈ তেওঁৰ লগত যদি আমি নিজে তেওঁক এইখিনি বুজাব পাৰোঁ যে তেওঁক সেই কমফৰ্ট লেভেল বুলি আমি যিটো কওঁ যে আপোনাৰ কথাটো মই শুনিছোঁ আৰু মই বুজি পাইছোঁ যদি মই তেওঁক কথাটো কওঁতে তেওঁ মোক সুন্দৰকৈ অসমীয়াত কথাটো কৈ আছে আৰু মই তেওঁক কথাটো কওঁতে গোটেই বাক্যটোতেই বেছিভাগ ইংৰাজীতেই কথা কৈছোঁ তেওঁৰ জানো মনত সেই ভাৱটো আহিব যে বাইদেউগৰাকীয়ে মোৰ কথাটো বুজিছে বা মোৰ সমস্যাটো সমাধান কৰিব পাৰিব তেওঁৰ মনত নিশ্চয় এটা সন্দেহৰ ভাৱ আহিব যে তেওঁ জানো বুজিছে মোৰ কথাটো গতিকে মইতো এইকাৰণেই কৈছোঁ যে আমি যদি মাতৃভাষাটো দক্ষ হওঁ তেতিয়াহ'লে আমি কেতিয়াও পিছ হুকিব নালাগে আৰু নিজৰ ভাষাটোৰ যদি ভেটিটো আমাৰ অতি শক্তিশালী হয় তেতিয়া আমি অন্য ভাষাকো সোনকালে আদৰি ল'ব পাৰিম কাৰণ আমি বেলেগ এটা ভাষাৰ এটা যদি বাক্য পঢ়োঁ লগে লগে আমাৰ মনত নিজৰ ভাষাটোৰ সেই কথাখিনি আহি যায় আৰু তেতিয়া আমি বেছি ভালকৈ অন্য এটি ভাষাটো সেইখিনি প্ৰকাশ কৰিব পাৰোঁ মাতৃভাষাৰ ক্ষেত্ৰত মই সিমানখিনিয়ে ক'লোঁ যে আমি আমাৰ মাতৃভাষাটোক সদায় মৰম কৰিব লাগে আৰু এইটো কথাও হয় যে নিজৰ মাক ভাল পালোঁ বুলি আমি আনৰ মাক অৱহেলা কৰিব নালাগে গতিকে আমি মাতৃভাষাটোক নিজৰ ভেটি হিচাপে লৈ অন্যান্য ভাষাটো আদৰি তোমালোক যদি মইনাসকলে আগবাঢ়ি যোৱা জীৱনত সদায় সফল হ'বা আৰু আজি তোমালোকক এনেদৰে দেখি বৰ ভাল লাগিছে ইমান ধুনীয়াকৈ তোমালোকে সকলোৱে সাজি পাৰি আহিছা দুদিন নৃত্য মই উপভোগ কৰিবলৈ পালোঁ বিৰাট ধুনীয়া লাগিছে ইমান তোমালোক প্ৰতিভা সম্পন্ন ল'ৰা ছোৱালী আছা আৰু এই বিদ্যালয়খন যে বৰপামত গঢ়ি তুলি তোমালোকক এইটো মঞ্চ দিছে তাৰ বাবে নিশ্চয়কৈ আমাৰ সঞ্চালক ডাঙৰীয়া তথা ৰিপুঞ্জয় দা আৰু এই বিদ্যালয়ৰ যি কৰ্তৃপক্ষ তেওঁলোক সঁচাকৈয়ে অতি ধন্যবাদৰ পাত্ৰ আৰু সেয়া আপোনালোকেও নিশ্চয় মোৰ লগত সহমত প্ৰকাশ কৰিব এটি সমাজখনত শিক্ষক পোহৰ বিলোৱাতকৈ আৰু একো সেৱা নাই আৰু ইয়াতকৈ বেছি সেৱা একো নাই গতিকে শিক্ষক শিক্ষয়িত্ৰীসকলেও যিয়ে সেৱা আগবঢ়াইছে এই অঞ্চলটিত শিক্ষাৰ পোহৰ বিলাবৰ বাবে কণমানি ছাত্ৰ ছাত্ৰীসকলক লৈ যিয়ে যাত্ৰা আৰম্ভ কৰিছে সেই যাত্ৰা সফল হ'বই আৰু যি মহান উদ্দেশ্যৰে আপোনালোক আগবাঢ়িছে দেখি বিৰাট ভাল লাগিছে আজি ইমান সংখ্যক অভিভাৱক অভিভাৱিকাসকল ইয়াত উপস্থিত আছে এয়া সঁচাকৈয়ে আশাৰ বতৰা আৰু এইটোৱে দেখুৱায় যে বিদ্যালয়খনৰ প্ৰতি আপোনালোকৰ কিমান আন্তৰিকতা এই আন্তৰিকতা যেন সদায় থাকে
আৰু মইনাসকল তোমালোকে এতিয়া সৰু হৈ আছা, কিন্তু এটি তোমালোকক অনুৰোধ জনাওঁ, তোমালোকে সদায় কিতাপ পঢ়িবা। আজিকালি আমি কিতাপ পঢ়িবলৈ এৰিছো। নিশ্চয় অভিভাৱকসকলে এই ক্ষেত্ৰত মোৰ লগত সহমত প্ৰকাশ কৰিব যে আজিকালি কাৰণ আমাৰ মোবাইলতে সকলোবোৰ উপলব্ধ হয়। সেইকাৰণে আমি ভাবো যে কিতাপখন পঢ়িনো কিয় সময় নষ্ট কৰোঁ, যেতিয়া মোবাইলটোত চাই পেলাই আমি সকলোখিনি পাই যাওঁ। কিন্তু এই কিতাপ পঢ়া অভ্যাসটো বহুত এটা ভাল অভ্যাস। মই আশা কৰোঁ আৰু মই নিশ্চিত যে অসম আদৰ্শ বিদ্যালয় গড়পামত নিশ্চয়কৈ এই ক্ষেত্ৰত তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে যে কণ মইনাসকলক কিতাপ পঢ়াৰ ক্ষেত্ৰত। আৰু মই ভাবিছোঁ মনত যে তোমালোকক এই ক্ষেত্ৰত ময়ো কেইখনমান কিতাপ আজি নৱবৰ্ষৰ প্ৰথম দিনটোত উপহাৰ স্বৰূপে দি যাম। তোমালোকক ৰিপুঞ্জ বৰদলৈ ডাঙৰীয়া সেই কিতাপকেইখন আনি দিব, আৰু মই বিচাৰোঁ যাতে তোমালোকে সেই কিতাপকেইখন পঢ়া, আৰু পিছত যদি কেতিয়াবা মোৰ আকৌ এই সৌভাগ্যকণ হয় যে বিদ্যালয়খনত আহিব পাৰোঁ, মই বিচাৰোঁ যে তোমালোকে যাতে কোৱা যে সেই কিতাপকেইখন আমি পঢ়িলোঁ। তোমালোকক মই এইটোৱে অনুৰোধ জনাওঁ যে এই নতুন বছৰটি যে আৰম্ভ হৈছে, এই বছৰটিত যাতে তোমালোকে এইটো এটা নিজৰ মনতে ভাবি লোৱা যে তোমালোকে কিতাপ পঢ়িবা। আৰু অভিভাৱকসকলকো অনুৰোধ জনাওঁ যে আপোনালোকে এখন সৰু কিতাপ এখন তেওঁলোকক যাতে প্ৰতি মাহতে কিনি দিয়াৰ অভ্যাসটো কৰায়। কাৰণ যেতিয়া ল'ৰা ছোৱালীয়ে সদায় মাক দেউতাককে অনুকৰণ তথা অনুসৰণ কৰে, আপুনি যেতিয়া সন্ধিয়া সময়ত কিতাপ এখন লৈ বহিব, তেতিয়া ল'ৰা ছোৱালীয়ে নিজেই কিতাপখন লৈ আপোনাৰ কাষ চাপিব। কিন্তু আমি যদি সকলো সময়তে মোবাইলটো লৈ ব্যস্ত থাকোঁ, তেতিয়া সিহঁতেও সেই দিশে ধাৱমান হ'ব। গতিকে আমি পিছত গৈ মই ভাবোঁ সেইটো মোৰ ব্যক্তিগত সেইটো মতামত যে পিছত আমি সেইটোক লৈ আপত্তি কৰি লাভ নাই যে ল'ৰা ছোৱালীটোৱে মোবাইলটো নেৰে, মোবাইলেই চাই থাকে। কাৰণ আমিয়ে তেওঁলোকক সৰুৰে পৰা সেই অভ্যাসটো কৰাব লাগিব যে মোবাইলটো আমিও নাচাওঁ, দৰকাৰতহে চাওঁ, ভাল বস্তু চাবলৈহে চাওঁ। আমি ভাত খাবলৈ মোবাইলটো কেতিয়াও ব্যৱহাৰ নকৰোঁ, সেইটো আমি তেওঁলোকক নিজে দেখুৱাই পেলাই শিকাব লাগিব। মই আশা কৰোঁ যদি এই বৰ্ষটোত আমি কিতাপ পঢ়োঁ, আৰু কণ মইনাসকলেও কিতাপ পঢ়া আৰম্ভ কৰা, আমি ডাঙৰসকলেও পঢ়োঁ, তেতিয়াহে আমাৰ তথা মই ভাবোঁ যে এই বিদ্যালয়খনো যি এক মহৎ উদ্দেশ্যেৰে স্থাপিত হৈছে, সেই যাতে উদ্দেশ্য সফল হয়। তোমালোক ভালে থাকা, আপোনালোক আটাইৰে যাতে অনাগত বৰ্ষটি তথা আহিব লগা সকলো বছৰ যাতে ভালদৰে পাৰ হয়, সেয়া আশা কৰিছোঁ। মই বেছি সময় ভাষণ নিদিওঁ, ভাষণ দিলে ল'ৰা ছোৱালীৰ আমনি লাগে, তেওঁলোক ধুনীয়াকৈ সাজি পাৰি আহিছে, নাচিব গাব, আমিও চাম, আমিও ফূৰ্তি কৰিম। সমূহ ইয়াত উপস্থিত থকা ৰাইজ তথা কণ ছাত্ৰ ছাত্ৰীসকললৈ মই পুনৰবাৰ নৱবৰ্ষৰ শুভেচ্ছা জনাই, আৰু মোক আজি এই সুযোগকণ দিয়াৰ বাবে ৰিপুঞ্জ বৰদলৈ ডাঙৰীয়াক পুনৰবাৰ কৃতজ্ঞতা জনাই মোৰ দুআষাৰ সামৰিছোঁ। ধন্যবাদ। শিক্ষাৰ্থী তেখেতে ধুনীয়াকৈ অসমীয়া, ইংৰাজী, হিন্দী আটাইকেইটা ভাষাতে তেওঁ বিপত্তি আছে। গতিকে মই আশা কৰিছোঁ যাতে খুচি খাটোৱাৰে আৰু আগবাঢ়ি যাওক আৰু আমাক আৰু গৌৰৱান্বিত কৰক। এনেকৈ তেখেতে যাতে সমগ্ৰ বিশ্বতে এই বিদ্যালয়ৰ নাম জ্বলাই তোলক, আৰু ইয়াতকৈ বহুত ডাঙৰ ডাঙৰ বঁটা তেখেতে লাভ কৰিবলৈ সক্ষম হওক। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু তোমালোককো কৈছোঁ, তোমালোকেও খুচি খাটোৱাৰৰ পৰা অনুপ্ৰাণিত হৈ পিছৰ বছৰ যাতে খুচিৰ লগতে আন এগৰাকীও এই বঁটা লাভ কৰিব পাৰা, সেই কামনা কৰিলোঁ। পাৰিবা নাই? গতিকে তোমালোক আটাইলৈকে শুভেচ্ছা থাকিলে। অল দ্য বেষ্ট। খুচি ভালকৈ থাকিবা। শুনি পাইছ না? গিৰিয়েৰক কি বুলি ভাব, আম্বানী বুলি ভাব নেকি? ঠেলা ঠেলি আহিছো, মাতি আছো, শুনা নাই নি? ঐ মনতি, মাতি আছো, শুনা নাই? শুনা? মইহে চিঞৰ বাখৰ কৰি আছো এতিয়া মইহে চিঞৰ বাখৰ কৰি আছো। তোক যে কৈছিলো ইয়াত জেগা খুচিবলৈ ল'ৰা আহিব, ঘৰ বাৰী সাজিব লাগে নাই? আকৌ ইফালে গোটেইখিনি পৰিপাটি কৰিব লাগে নাই? তাই খাজু হ'বলৈ কৈছ নাই? হেপী নিউ ইয়াৰ। সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। তোমালোকে কোৱা, চবকে কোৱা, মই কোৱাৰ হ'লে ক'বা দেই।
অসম আদৰ্শ বিদ্যালয়ৰ পৰা অসমৰ সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভকামনা যাচিলোঁ। আজি কেনেকুৱা লাগিলে? পিকনিক খোৱাতকৈ ভাল লাগিল নাই? লাগিলে?